এটা বাকচৰ পৰা আন এটা বাকচলৈ ট্ৰান্সফাৰ কৰা এই পদ্ধতিটো আপোনালোকে চাই লওক। মই ট্ৰান্সফাৰ কৰি আছোঁ এতিয়া। এই বাকচটোত মই এতিয়া মৌ মাখি ভৰাই আছোঁ। সৰু চেপাৰেটৰ বক্সটোৰ পৰা কেনেকৈ মৌটো আপোনাৰ ডাঙৰ বাকচটোলৈ ট্ৰান্সফাৰ কৰি দিব লাগে তাৰ পদ্ধতিটো আপোনালোকক দেখাই আছোঁ। অতি সহজ মাধ্যমত সহজভাৱে ইয়াৰ কামটো কৰিব লাগে। লগতে এটা জেগাৰ পৰা আন এটা জেগালৈ এই এনেকুৱা সৰু টেংক বক্সত নি পেলাই আপোনালোকে ইয়াৰ কামটো কৰিব পাৰিব। আপোনালোকে চাই থাকক, মই ভিডিঅ'টো দেখাই আছোঁ। এয়া মই ক্ৰমান্বয়ে বাঁহটো ভৰাই আছোঁ। এয়া চাওক, দেখিছেনে? এয়া দেখিছেনে? এয়া দেখিছেনে? মোৰ ওচৰতে মানে কথা পাতি আছে কিদৰে, দেখিছেনে? এয়া আপোনালোকে চাই থাকক। এয়া ইহঁতৰ কামটো প্ৰায় হৈছেগৈ। এয়া মই দেখাই আছোঁ। এয়া সমানে হ'লগৈ। মই এতিয়া ইহঁতক অকণমান ছাইডত এৰি দিম। এয়া চাওক, ধুনীয়াকৈ সিহঁতক ইয়াৰ গতিটো লাগিব। এয়া চাওক, একদম সুন্দৰভাৱে ইহঁতক ইয়াৰ পৰা ট্ৰেন্সফাৰ কৰি দিয়া হৈছে। চব বাকচত লাগি গৈছে। চাওক আপোনালোকে, মই ট্ৰেন্সফাৰ কৰি দিয়া এখন চাকচক সুন্দৰভাৱে কণী পোৱালি ৰস সুন্দৰভাৱে ইয়াত প্ৰস্তুত হৈ আছে। এয়া চাওক, ধুনীয়া মেচিয়তি এইটো আপোনাৰ মৌ বাঁহ। গতিকে আপোনালোকে পৰ্যবেক্ষণ কৰক। ঠিক আছে, ধন্যবাদ।